চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অন্য এটা বৃহৎ সুখবৰ। এইবাৰ বিত্ত বিভাগৰ ফালৰ পৰা নিৰ্দেশনা প্ৰকাশ কৰা হৈছে, নটিফিকেশ্যন প্ৰকাশ হৈছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, বাজেট বিভাগৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু 3 অক্টোবৰ তাৰিখে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে সাধাৰণ তথ্যৰ বাবে ঘোষণা কৰা হৈছে যে 2024-25 চনৰ ভিতৰত সাধাৰণ ভৱিষ্যনিধি পুঁজি আৰু অন্যান্য অনুৰূপ পুঁজিৰ গ্ৰাহকৰ ক্ৰেডিটত জমা হোৱা ধনৰ সুদ 7.1% হাৰত বহন কৰিব লাগিব। 1 অক্টোবৰ 2024 পৰা 31 ডিচেম্বৰলৈকে কাৰ্যকৰী হ'ব আৰু এই হাৰ বলবৎ হ'ব 1 অক্টোবৰ 2024 পৰা। আৰু বলবৎ হ'ব লগা পুঁজিসমূহ হৈছে সাধাৰণ ভৱিষ্যদানী পুঁজি কেন্দ্ৰীয় সেৱা, অৱদানমূলক ভৱিষ্যদানী পুঁজি ভাৰত, অল ইণ্ডিয়া ছাৰ্ভিচ প্ৰভিডেণ্ট ফাণ্ড, ৰাজ্যিক ৰেলৱে ভৱিষ্যদানী পুঁজি, সাধাৰণ ভৱিষ্যদানী পুঁজি ৰক্ষা সেৱা, ভাৰতীয় অস্ত্ৰ-শস্ত্ৰ বিভাগৰ ভৱিষ্যদানী পুঁজি, ভাৰতীয় অস্ত্ৰ-শস্ত্ৰ কাৰখানা শ্ৰমিক ভৱিষ্যদানী পুঁজি, ভাৰতীয় নৌসেনা শ্ৰমিকৰ প্ৰভিডেণ্ট ফাণ্ড, প্ৰতিৰক্ষা সেৱা বিষয়াৰ ভৱিষ্যদানী পুঁজি আৰু সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰী ভৱিষ্যদানী পুঁজি। আৰু এই প্ৰস্তাৱ ভাৰতৰ গেজেটত প্ৰকাশ কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। এই আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।